वेलकाम टू माय चैनल बंधुসকল जो भिडिओत आमी अलरेडी प्रेजेंट टेन्सर प्रेजेंटर कमप्लीट पार्ट आमी पढ़िছো। आज आमी पास्ट टेन्सটো कमप्लीट करिम। आपनालोকৰ কাৰণে बहुत गुरुत्वपूर्ण হ'ব कारण पास्ट टेन्सটো आटाइतকৈ बेছি इम्पर्टेन्ट আৰু ইয়াৰ পৰা প্ৰশ্নবিলাক বেছি আহি থাকে। সো ভিডিওটো যদি আপোনালোকক ভাল লাগে সো নিশ্চয়কৈ ভিডিওটো লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্রাইব কৰি ল'ব কাইন্ডলি। ओके सो बोलक आमी भिडिओটো आरम्भ करूँ। पास्ट टेन्स माने हल ये कमप्लीट कामটো शेष हो जाओ, अतीत कमप्लीट हो जाओ। पास्ट टेन्सर भीतर प्रथम आछे पास्ट इनडेफिनिट माने पास्ट सिम्पल बुलिओ कोৱা হয়। एन एक्शन फिनिश्ड कमप्लिटली इन द पास्ट। যদি এটা কাম খুব সিম্পলি অতীতত শেষ হোৱা বুজায় তেতিয়াহ'লে আমি তাক পাষ্ট টেন্স বুলি কওঁ। ইয়াৰ ফৰ্মেশ্যনটো এনেকুৱা, প্ৰথমত সাবজেক্ট বহিব, পাষ্ট ফৰ্ম অফ মেইন ভাৰ্ব, প্ৰেজেন্ট ফৰ্ম অফ মেইন ভাৰ্ব তাত আছিল প্ৰেজেন্ট ইনডেফিনিটত, ইয়াত কিন্তু পাষ্ট ফৰ্ম অফ মেইন ভাৰ্ব বহিব প্লাছ অবজেক্ট আৰু আদাৰ্ছ বহিব। এক্সাম্পল হ'ল হি ডু দ্য ৱৰ্ক ইয়েষ্টাৰডে, এইটো হ'ব যিহেতু ইয়েষ্টাৰডে আছে গতিকে ইয়াত ডিড কৰি দিলেই একো প্ৰব্লেমেই হৈ গ'ল। আৰু ছেকেণ্ড লাষ্ট নাইট, যোৱা ৰাতি আই ড্ৰিম এ ড্ৰিম, চ' ইয়াত যদি আমি পাষ্ট কৰি দিওঁ ফৰ্মটোৰ তেতিয়াহ'লে হৈ যাব। ঠিক আছে, পাষ্ট ইনডেফিনিট টেন্সৰ হেল্পিং টিপছটো বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। ছিংগল বাক্যত যদি ইয়েষ্টাৰডে, এগো, বিফৰ, লাষ্ট নাইট বা লাষ্টৰ পিছত নাইট, মানডে, কোনো ডে বা আৱাৰ, উইক, মান্থ, ইয়াৰ আদি থাকে বা বাক্যৰ আৰম্ভণিতে যদি ষ্টাৰ্টিঙত যদি টক্স এচিভ বা বিহেভছ এচিভ অথবা ইট ইজ টাইম এইবিলাক ৱাৰ্ড যদি থাকে তেতিয়াহ'লে ব্ৰেকেটত যিটো ভাত থাকিব এইটো আপোনালোকে একদম 100% পাষ্ট ইনডেফিনিট কৰি দিব। এক্সাম্পলটা চালে আপোনালোকে গম পাব। হি টক্স এচিভ অৰ বিহেভছ এচিভ হি নো এভৰিথিং। তো এনেকুৱা কথা কৈ আছে বা এনেকুৱা ব্যৱহাৰ কৰিছে যেন তেওঁ সকলোৱে জানিছিল আগতে, গতিকে এইটোত নোটক আমি যদি নিউ কৰি দিওঁ KNEW তেনেহ'লে আমাৰ কিন্তু হৈ গ'ল। নেক্সট এটা ইট ইজ টাইম, আৰম্ভণিতে আছে। উই বি প্ৰেজেণ্ট দেয়াৰ, এইটো সময়ত আমি তাত উপস্থিত আছিলোঁ, গতিকে বিৰ পৰিৱৰ্তে আমি বিটোক যদি বিৰ পাষ্ট ফৰ্ম কৰি দিওঁ আমি বহু বচন, গতিকে ইয়াত ৱেয়াৰ হ'ব। ঠিক আছে, বি, চ' উই ৱেয়াৰ প্ৰেজেণ্ট দেয়াৰ। হি ভিজিট কাশ্মীৰ লাষ্ট উইক, মান্থ, ইয়াৰ যিকোনো থাকিব পাৰে, সি অথবা ইয়েষ্টাৰডে থাকিব পাৰে। হি ভিজিট কাশ্মীৰ লাষ্ট ইয়েৰ, গতিকে এইটো পাষ্ট ফৰ্ম হ'ব যিহেতু এইবিলাক শব্দ আছে। মই আপোনালোকক ট্ৰিক্সটো পিছত দি আছোঁ, তেনেহ'লে ইয়াত খালি ভিজিটেড কৰি দিলে আমাৰ হৈ গ'ল। অ'কে, 2 days ago, ইয়াত এগো আছে, দুদিন আগত আই গো দেয়াৰ, মই তাত গৈছিলোঁ, গতিকে এইটোত ৱেন কৰি দিলে এইটোত কিন্তু ৱেন কৰি দিলে আমাৰ হৈ যাব। 2 days ago আই গো দেয়াৰ মানে আই ৱেণ্ট দেয়াৰ। চ' নিশ্চয়কৈ আপোনালোকে বুজিছে। অ'কে, চ' বলক নেক্সট টেন্স লৈ। নেক্সট টেন্সটো আপোনালোকে চাওক, পাষ্ট কণ্টিনিউৱাছ, একশ্যন গোয়িং অন ইন দ্য পাষ্ট, মানে অতীতত কোনো কাম চলি আছিলে এনেকুৱা বুজালে পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব। এইটো গঠন আছে ছাবজেক্ট প্লাছ ৱাজ ৱেয়াৰ বহিব প্লাছ প্ৰেজেণ্ট পাৰ্টিচিপল অফ মেইন ভাৰ্ব, মানে মেইন ভাৰ্বৰ লগত ING যোগ হ'ব, তাৰপিছত অবজেক্ট। এইটো হ'ল গঠন প্ৰণালী, আপোনালোকে পঢ়ি ল'ব গঠন প্ৰণালীবিলাক। এইটো এক্সাম্পল আছে, আই ডু দ্য ৱৰ্ক দেন মানে তেতিয়া, যেনেকুৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত নাও আছিল ইয়াত কিন্তু দেন হ'ব, গতিকে এইটোত হ'ব আই ৱাজ ডুইং হৈ গ'ল। এতিয়া ইয়াত যদি ইম্পৰ্টেণ্ট টিপছটো লৈ আপোনালোকে ফ'ল' কৰক। টিপছটো এনেকুৱা, যদি ছিংগল বাক্যত দেন থাকে তেতিয়া পাষ্ট কণ্টিনিউৱাছ হ'ব, এইটো এপ্লাই ইয়াতে মই কৰিলোঁ। আৰু ৰিমেম্বাৰিং পইণ্টছটো আপোনালোকক মনত ৰাখিবলৈ মই দিছোঁ, যিটো মেক্সিমাম টাইম পৰীক্ষাত আহে যে ডাবল চেণ্টেঞ্চ, এইবিলাক কিন্তু গোটেইবিলাক ছিংগল চেণ্টেঞ্চ ওপৰখিনি। এতিয়া যদি ডাবল চেণ্টেঞ্চ একেলগে থাকে পাষ্ট টেন্সত, দুটা বাক্য যদি একেলগে হয়, যদি এটা কাম পাষ্ট কণ্টিনিউৱাছ হয় তেনেহ'লে বাকীটো কিন্তু পাষ্ট ইনডেফিনিট হ'ব। মনত ৰাখিছে কথাষাৰ, দুটা কাম একেলগে অতীতত হ'লে তাৰ ভিতৰত যদি এটা কাম চলি থাকে তেনেহ'লে এইটো হ'ব পাষ্ট কণ্টিনিউৱাছ আৰু বাকীটো হ'ব পাষ্ট ইনডেফিনিট। আৰু এই ক্ষেত্ৰত সহায় কৰিব আপোনালোকক যে এনেকুৱা বাক্যত হয় ৱেন থাকিব, দেন থাকিব, নহ'লে হোৱাইল থাকিব বা খালি ছিংগল ৱেন থাকিব পাৰে। ৱেন থাকিলে দেন থাকে মেক্সিমাম সময়ত। আপোনালোকে এক্সাম্পলটো চাওক, ৱেন আই ৱেন টু হিম হি ডু ৱৰ্ক, মানে ৱেন আছে ইয়াত চাওক আপোনালোকে, ৱেন আই ৱেন দিয়ে এটা পাষ্ট ইনডেফিনিট আছে, গতিকে এই দুটাৰ ভিতৰত ৱেন থাকিলে যিহেতু এটা পাষ্ট কণ্টিনিউৱাছ থাকিব আৰু এটা ইনডেফিনিট থাকিব, ইয়াত চাওক ইনডেফিনিটটো কৰি দিয়া আছে, গতিকে বাকীটো আমি কৰিম, এইটো পাষ্ট কণ্টিনিউৱাছ কৰিলে হৈ যাব। কি হ'ব? হি ৱাজ ডুইং ৱৰ্ক। অ'কে, হৈ গ'ল। ইয়াত আৰু টেনশ্যন ল'বলগীয়া একো নাই।
খালি হোৱেন আৰু দেন ফ'ল' কৰিব বাক্যত যদি হোৱেন দেন থাকে 100% ধৰি ল'ব এটা পাষ্ট কণ্টিনিউৱাছ আৰু এটা পাষ্ট ইনডেফিনিট তাৰ ভিতৰত যিটো কৰি দিয়া থাকিব তাৰ অপজিটটো আপোনালোকে কৰিব ঠিক আছে ওকে বলক নেক্সট কি আছে আৰু ওকে 3 নম্বৰটো হ'ল পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট এটা জেনাৰেলি সিঙ্গল বাক্যৰ ক্ষেত্ৰত খুব কমেই ইউজ হয় ডাবল বাক্যৰ ক্ষেত্ৰতে বেছি ইউজ হয় এইকাৰণে মই দিছোঁ ইফ ওৱান একশ্যন কমপ্লিট বিফৰ এনাদাৰ একশ্যন ইন দ্য পাষ্ট মানে অতীতত একেলগে দুটা কাম সংঘটিত হ'লে তাৰ ভিতৰত যদি এটা কাম আনটোৰ আগতে হোৱা বুজায় সেই কামটো হ'ব পাষ্ট পাৰফেক্ট আৰু বাকী কামটো সদায় পাষ্ট ইনডেফিনিট হ'ব ঠিক আছে পাষ্ট ইনডেফিনিট কিন্তু ডাবল কামৰ ক্ষেত্ৰত কমন এটা পাষ্ট ইনডেফিনিট হ'বই আইডিয়াৰ ইন কণ্টিনিউৱাছ হওক অৰ পাৰফেক্ট হওক ওকে ইয়াত আপোনালোকে চাওক গঠন প্ৰণালী ছাবজেক্ট প্লাছ হেড বহিব তাৰপিছত পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব প্লাছ অবজেক্ট যিকোনো পাৰফেক্ট টেন্সত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হয় এইটো আগতে কৈ দিয়া আছে আৰু ইয়াৰ ৰিমেম্বাৰিং পইণ্টটো এনেকুৱা হ'ল যে বিফৰ আফটাৰ এইটো মই পিছত আপোনাক ভাঙাই দি আছোঁ ইয়াৰ ফৰ্মুলাটো মনত ৰাখিলেই হ'ব বিফৰ আফটাৰ কেনেকুৱা টাইপৰ মই কৈ আছোঁ অতীতত দুটা কামৰ ভিতৰত যিটো কাম আগত হ'ব সেইটো পাষ্ট পাৰফেক্ট হ'ব আৰু বাকীটো চিম্পল পাষ্ট যদি শব্দটো বিফৰ থাকে ৱাৰ্ড বিফৰ থাকিলে বিফৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট হ'ব আৰু ৱাৰ্ড যদি আফটাৰ থাকে তেনেহ'লে আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট হ'ব মনত ৰাখিব কথাটো এইকাৰণে মই লিখি দিছোঁ বিফৰ আফটাৰ মানে বিফৰ থাকিলে তাৰ বিফৰ আগৰখিনি পাষ্ট পাৰফেক্ট আফটাৰ থাকিলে আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট ওকে গতিকে এটা এক্সাম্পল চাই লওঁ হি ৱেণ্ট আউট আফটাৰ হি লক দ্য ডোৰ ইয়াত আফটাৰ ৱাৰ্ড আছে গতিকে তাৰ পিছৰ অংশখিনি পাষ্ট পাৰফেক্ট হ'ব এইটো হেড লকড কৰি দিলে হ'ল হেড লকড কৰি দিলেই হৈ যাব আৰু দ্য পেচেণ্ট ডাই বিফৰ ইয়াত দুটাই মই ব্লাংক ৰাখিছোঁ পৰীক্ষাত দুটাই দিব পাৰে চ' দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ কেম ইয়াত এইটোৱে পাষ্ট পাৰফেক্ট হ'ব বিফৰৰ আগৰখিনি বিফৰ ৱাৰ্ড আছে বিফৰ ৱাৰ্ডৰ আগৰখিনি পাষ্ট পাৰফেক্ট কৰিব আৰু পিছৰখিনি পাষ্ট ইনডেফিনিট কৰিব গতিকে এইটো হ'ব হেড ডাইট তাৰপিছত এইটো হ'ব খালী কেম ঠিক আছে বুজি পাইছে চ' বলক নেক্সট পিছৰ টেন্সটো লৈ যাওঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে হ'ল এইটো ৰেয়াৰলি ইউজ হয় বহুত বেছি ইউজ নহয় যদিও এইটো পৰীক্ষাত দিব পাৰে অতীতত কেতিয়াবা দুটা কাম যদি একেলগে হয় তাৰ ভিতৰত এটা কাম যদি আন এটা কামৰ আগলৈকে চলিয়ে আছিল কণ্টিনিউৱাছলি সেই ক্ষেত্ৰত কিন্তু এই কামটো হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু বাকীটো সদায় চিম্পল পাষ্ট হ'ব তো চিম্পল পাষ্টটো কমন ঠিক আছে এইটো মনত ৰাখিব এইটো মই এক্সাম্পল দিছোঁ আই হেড বিন ডুইং দ্য ৱৰ্ক চিন্স হি কেম মই কামটো কৰি আহিছিলোঁ তেওঁ এই ক্ষেত্ৰতো কিন্তু চিন্স ফৰ থাকিব পাৰে ইয়াত চিন্স মই দিছোঁ সিঙ্গল বাক্যত চিন্স থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মনত ৰাখিব কিন্তু ডাবল বাক্যত যদি চিন্স থাকে তেনেহ'লে অলপ চিন্তা কৰিবলগীয়া আছে তেনেহ'লে চিন্সৰ পিছত যদি পাষ্ট ইনডেফিনিট থাকে বাকীটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব যেনেকৈ ৰামু ৰাইট এ লেটাৰ চিন্স হি গেট আপ মই ইয়াত দুটাই কাৰেকশ্যন কৰিব দিছোঁ ৰামু হেড বিন ৰাইটিং চিন্স হি গট আপ তেওঁ বিচনাৰ পৰা উঠাৰ পিছৰ পৰাই কামখিনি অতীতত চলি আছিল এটা চ' নিশ্চয়কৈ আপোনালোকে বুজিছে এই চাৰিটা পাষ্ট টেন্সৰ বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব হেল্পিং টিপছবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে এই হেল্পিং টিপছবিলাক কোনটো কি থাকিলে মই ইয়াৰ ওপৰত 20-30টামান টেন্স কাৰেকশ্যন মই লৈ আহিম ইয়াৰ পিছৰ ছিৰিজত তেতিয়া আপোনালোকে গম পাব কোনটো কড আমি এপ্লাই কৰিম ঠিক আছে গতিকে আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু নিশ্চয়কৈ যদি আপোনালোকৰ অকণো উপকাৰ হৈ যায় কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মই নতুনকৈ চেনেল এটা খুলিছোঁ আপোনালোকৰ কাৰণে আমি নিজেও এই ইউটিউবৰ নিচিনা শক্তিশালী মাধ্যমৰ জৰিয়তে আমি সফল হৈছোঁ আৰু চাকৰি এটা পাবলৈ সক্ষম হৈছোঁ গতিকে আপোনালোকেও পাওক এই কামনাৰে মই আজিৰ ভিডিঅ'টো সামৰিলোঁ কাইণ্ডলি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব